Hello guys, welcome to my YouTube video Light June. আজি মোৰ মায়ে কি ধৰণে আমৰ আচাৰ ভৰালে তাকে চাওঁ আহক। আব্বাই চাওকচোন কিমান গাল আমনি দিছে আচাৰ ভৰাম বুলি কোৱাৰ কাৰণে। সেয়া মায়ে কি কৰিলে, প্ৰথমে আমখিনি ধুনীয়াকৈ জোখ এটাত কাটি ল'লে। কাটি লোৱাৰ পাছতে ভালদৰে ধুই লোৱাৰ পাছতে তেওঁ কি কৰিলে, নিমখ এসোপা দি মেলি ৰাতিটো ৰাখি দিলে। মই একো নাজানো দেই, নিমখ দি যে এনেকৈ ৰাখিলে আচাৰ ভাল হয় বুলি। যিহেতু বাকলিবোৰ কেঁহা থাকে, মায়ে কৈছে এক্সট্ৰা পানীবোৰ ওলাই গ'লে বোলে আচাৰখিনি বৰ ধুনীয়া হয়। সেয়েহে তেওঁ এৰাতিৰ কাৰণে ধুনীয়াকৈ আমৰ আচাৰখিনি ৰাখি দিলে। ৰাখি দিয়াৰ পাছতে যিখিনি পানী ওলালে, অৰ্থাৎ নিমখ পানীখিনি, সেইখিনি ধুনীয়াকৈ টুকি ল'লে। টুকি লোৱাৰ পাছতে ৰ'দত দিলেগৈ। ৰ'দত দি ভালদৰে শুকোৱাৰ পাছতে তাতেই ধুনীয়াকৈ ভাজিবলৈ জিৰা, ধনিয়া, পাঁচফোৰণ, জলকীয়া এইবোৰ সকলো ধুনীয়াকৈ মিক্সাৰত মাৰি লোৱাৰ পাছতে তেল দি মেলি ভাজিলে। ভজাৰ পাছতে দেখিছেনে দেখিবলৈ ইমান ধুনীয়া হৈছে। তাৰ পাছতে যিহেতু চিচাৰ বৈয়াম ৰেডি কৰি থৈছিলে মানে ভৰাম বুলি, তাতে চিচাৰ বৈয়াম এনেদৰে ৰাখিছে যাতে বহুদিনলৈ খাব পাৰে।